আপোনালোকৰ গাড়ী ঘোঁৰা যদি আছে, ঘোঁৰা নহয় গাড়ী যদি আছে, তেতিয়া কি হ'ল আপোনাৰ তাত বেটাৰী থাকে, আপুনি নিজেও গম পায় হয়নে? তো বেটাৰী থাকি সেই বেটাৰীটো ইমান ইউজ হয়, আপুনি ইগনিশ্যন দিয়ে, চেল্ফ ষ্টাৰ্ট কৰে, তাৰপাছত AC চলায়, লাইট জ্বলায়, ইমান ইউজ কৰাৰ পাছতো বেটাৰীটো ডিছচাৰ্জ হ'ব লাগে। গতিকে সেই বেটাৰীটো কেনেকৈ চাৰ্জ হৈ থাকে তাৰ বিষয়ে আমি আলোচনা কৰিম। এইটো হ'ল আমাৰ অল্টাৰনেটৰ। অল্টাৰনেটৰ ইয়াক কিয় কয়? কাৰণ ই AC কাৰেণ্ট জেনেৰেট কৰে, তাৰ কাৰণে ইয়াক অল্টাৰনেটৰ বুলি কয়। এই অল্টাৰনেটৰে কি হয়, যিটো বেটাৰী আমাৰ কাৰত থাকে হয়নে, সেই কাৰৰ বেটাৰীটো ই কি কৰে, চাৰ্জ কৰে। কেনেকৈ চাৰ্জ কৰে? ই কিন্তু এচি জেনেৰেট কৰি আপুনি এইফালে যিটো ছিষ্টেম দেখিছে, আপুনি অলপ আহক, এই ছিষ্টেম দেখিছে, ইয়াক কয় ৰেক্টিফায়াৰ। আমি গম পাওঁ আমাৰ যিটো বেটাৰী আমাৰ DC, কিন্তু এই যিটো অল্টাৰনেটৰ, এইটো কাট মডেল হয়, যিটো অল্টাৰনেটৰ সি আমাক AC কাৰেণ্ট দিয়ে, আৰু AC কাৰেণ্টটো এই ৰেক্টিফায়াৰত আহি ৰেক্টিফায়াৰে ACটো DC কৰি দিয়ে আৰু ৰেগুলেট কৰি, আৰু একটা এভিয়াৰো আছে অটোমেটিক ভোল্টেজ ৰেগুলেটাৰ, সেই ৰেগুলেট কৰি বেটাৰীক যিমান ভোল্টেজ লাগে সিমান ভোল্টেজ সি দি বেটাৰীটোক চাৰ্জ কৰি ৰাখে, যাৰ কাৰণে আপুনি যেতিয়াই ইগনিশ্যন দিয়ে তেতিয়াই চেল্ফ ষ্টাৰ্ট হয়, আৰু যেতিয়াই AC চলায় তেতিয়াই আপোনাৰ AC চলে। গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। জয় জুবিন দা, জয়।